বদতি শুনা ব্যাস নন্দন কপিল প্রভুর এহি ধরিয়া বসন এরা হইলন্ত আনন্দ কর মরণী জয়া গুচিলে কমুহ অবলন মায়া এর পাশে দেবী দণ্ডবতে নমস্কার করি উঠি আতি নম্র ভাবে কৃতাঞ্জলি করি আরাম করিবে লাগিলা স্তুতি ঈশ্বর কৌতয় দেবহূতি বদতি শুনিও কৃপাময় তোমাৰ দৰহন্তে পদ্ম ভৈলা জাত তাৰ পৰা সৃষ্টি কৰ জন্মিলা সাক্ষাৎ এইখিনিতে এটা পদ তাৰ পৰা সৃষ্টি কৰ জন্মিলা সাক্ষাৎ প্ৰত্যক্ষ কৰিয়া তনু দৰ্শন হন্ত এৰা এই ভগৱন্ত তুমি মহান মহেশ্বৰ শক্তি দ্বাৰাই সৃষ্টি স্থিতি কৰা নিৰন্তৰ আৰু মনৰ কমহিমা শক্তি তোমাক বাস্তৱত কিছু কীৰ্তনা কয় জয় কৃষ্ণ। এই গুৰু সমস্ত মহাভাগৱতৰ তৃতীয় স্কন্ধ চলি আছে। দেৱহূতি আৰু কপিল মহাপ্ৰভুৰ মহা আখ্যান চলি আছে। আৰু এই তৃতীয় স্কন্ধৰ যি আধ্যাত্মিক আৰু পাৰমাৰ্থিক বিচাৰ, এইখিনিহে আচল তত্ত্ব আমি উপলব্ধি কৰিব পাৰিব লাগিব। যি তত্ত্ব ইতিমধ্যে প্ৰকৃতিৰূপী মাতৃৰূপী দেৱহূতিয়ে সেই আত্মজ্ঞান পাইছে। স্বয়ং প্ৰভু ভগৱন্তে প্ৰকৃতিৰ সমস্ত জীৱকে মায়াত মোহিত কৰাই সেই মায়াৰ পৰা উদ্ধাৰ কৰাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটো তেওঁ কৰিবৰ কাৰণেই স্বয়ং নিজে ব্ৰহ্মপুৰুষজন হৈও, যাৰ জন্ম নাই, যাৰ মৃত্যু নাই, যাৰ আকাৰ নাই, যাৰ প্ৰকাৰ নাই, সেইজন দিব্য পুৰুষে আজি মনুষ্য ৰূপে জন্মগ্ৰহণ কৰি নিজৰ মাতৃকে এই মহাজ্ঞান দিবৰ কাৰণে তেওঁ মহালীলা কৰিছে। ভাবিলে আচৰিত লাগে যে এখন সংসাৰত বিধিগতভাৱে যি এটা ব্যৱস্থা তেওঁ প্ৰৱৰ্তন কৰিছে যে সন্তানে মাকৰ পৰা শিক্ষা গ্ৰহণ কৰিব লাগে, দেউতাকৰ পৰা মহা জ্ঞান আৰু আধ্যাত্মিক দৰ্শন কৰিব লাগে। কিন্তু তাৰ বিপৰীতে এতিয়া পুত্ৰৰ পৰাহে মাকে আধ্যাত্মিক জ্ঞান, পাৰমাৰ্থিক জ্ঞান সমস্তখিনি ল'ব লগা হৈছে।
নিজৰ কাৰণে যিখিনি জ্ঞান বুদ্ধিৰ প্ৰয়োজন সংসাৰ সম্বন্ধে জানিবৰ কাৰণে নিজৰ সম্বন্ধে জানিবৰ কাৰণে আৰু ভূত ভৱিষ্যত বৰ্তমানৰ সমস্ত তত্ত্ব জানিবৰ কাৰণে আজি পুত্ৰৰ ওচৰত সহায় ল'ব লগা হৈছে। এয়া হৈছে দেৱহূতি। দেৱক যি নিজকে আহুতি দিব পাৰিছে তাৰ নামেই হৈছে দেৱহূতি। এই অজ্ঞানে আমাক বহু পাৰমাৰ্থিক দৰ্শন দিছে যে আমি মনুষ্য জীৱন 84 লক্ষ জীৱতকৈ আমি যে শ্ৰেষ্ঠ, কিয় শ্ৰেষ্ঠ হ'লো? এই মনুষ্য জীৱনৰ অৰ্থ কি আমি বুজিব লাগিব। আমি কাৰ কাৰণে জন্ম লাভ কৰিছোঁ, কিয় কৰিছোঁ, এই তত্ত্বখিনি আমি জানিব লাগিব। যাৰ কাৰণে আজি তৃতীয় স্কন্ধ মহাভাগৱতে এই মহা তত্ত্বখিনি আমাক ৰহস্য উদ্ঘাটনৰ জৰিয়তে আমাক প্ৰদান কৰিছে। গতিকে আজি দেৱহূতি মাতৃক এগৰাকী নাৰী ৰূপত প্ৰতিনিধিত্ব কৰাই প্ৰকৃতি স্বৰূপৰ ৰূপ দি সমস্তকে সেই প্ৰকৃতিৰ মাজত আমাক বান্ধি ৰাখি এই প্ৰকৃতিৰ পৰা কেনেকৈ আমি মুক্ত হওঁ তাৰ কাৰণে প্ৰভু ভগৱন্তই লীলা কৰিছে। এতিয়া দেৱহূতিকে এগৰাকী নাৰী বুলি আমি বাস্তৱতে আমি চিনি পালে নহ'ব। দেৱহূতিয়ে যিটো কৰ্ম কৰিছে ভাবি চাওক, কোনোদিন এগৰাকী নাৰীয়ে তেওঁ নিজৰ কাৰণে ভাবিব লগা হোৱা নাই। নিজৰ সমস্ত জীৱন, নিজৰ সমস্ত বুদ্ধি বৃত্তি আনৰ ওচৰত উৎসৰ্গিত কৰিছে। আনৰ কাৰণতে তেওঁ নিজৰ জীৱন সমৰ্পণ কৰিছে আৰু সমৰ্পণ কৰি তেওঁ আনন্দিত হ'বৰ কাৰণে প্ৰযত্ন কৰিছে। এই দেৱহূতি হ'ল এগৰাকী নাৰী, স্বয়ম্ভূ মনুৰ আদ্য মনু স্বয়ম্ভূৱৰ তেওঁ নুমলীয়া কন্যা। আৰু এই নুমলীয়া কন্যাগৰাকীয়ে ৰাজসিক এটা পৰিৱেশৰ মাজত থাকি যি ভোগ কৰাৰ বাসনা ল'ব লাগে, তাৰ বিপৰীতে তেওঁ জ্ঞান বুদ্ধি বিকশিত হোৱাৰ পৰাই তেওঁ এনে এজন ব্ৰহ্ম ঋষিৰ কথা তেওঁ হৃদয়ংগম কৰিব পাৰিলে, যাৰ ফলত সেই ব্ৰহ্ম ঋষিজনক তেওঁৰ স্বামী বৰণ কৰাৰ জৰিয়তে তেওঁৰ সেৱা শুশ্ৰূষা গোটেই জীৱনটোক উৎসৰ্গিত কৰিবৰ কাৰণে তেওঁ সংকল্প কৰিছে। অথচ ৰাজকন্যাৰ দিব্য বহু কোট আৰু বনবাসী তপস্বী এজন ব্ৰহ্ম ঋষিৰ সাধাৰণ জীৱন যাত্ৰাৰ ব্যৱস্থাটো ক'ত? গতিকে তাতেই নিজৰ আত্মা উৎসৰ্গা কৰাৰ যিটো ভাৱনা তেওঁ প্ৰকট কৰি সেইজনকে স্বামী হিচাপে তেওঁ মানিবৰ কাৰণে তেওঁ বাধ্য হৈছে। কিয়? তেওঁ সাংসাৰিক নীতি মানিছে। সংসাৰলৈ আহিলে মায়াৰ লগত সম্বন্ধ কৰিব লাগিব। গতিকে সংসাৰৰ দায়িত্ব পালন কৰিব লাগিব। আৰু এই কৰ্মটো নকৰিলে যদি নহয়, তেতিয়াহ'লে তেওঁ এনেকুৱা এজন মনোমত পুৰুষক তেওঁ নিজৰ জীৱনটো উৎসৰ্গা কৰিব বিচাৰিছে। বৈবাহিক সম্বন্ধৰ জৰিয়তে তেওঁৰ আকাংক্ষাবিলাকক সাকাৰ কৰিবৰ কাৰণে নিজক উৎসৰ্গিত কৰাৰ মানসিকতাৰে তেওঁ আহি বনবাসী কৰ্দম মুনিৰ লগত তেওঁ বৈবাহিক সম্বন্ধ ঘটিলে। আৰু তাৰপিছত কি হ'ল যে সেই পুৰুষজনৰ ওচৰতো তেওঁ কোনোদিন আশা আকাংক্ষা কৰিব পৰা জোখাৰে তেওঁ মানসিকভাৱে তেওঁ প্ৰস্তুত নাছিল। কেৱল স্বামী সেৱাই ধৰ্ম। বিবাহ হ'ল, বিবাহ হোৱাৰ পিছতে স্বামীয়ে কি কৰিলে তেওঁক একো এটা কথা নুসুধিলে, পুনৰ গৈ তেওঁ তপস্যাত লীন যাব বিচাৰিলে। গতিকে স্বামীৰ পিছে পিছে গৈ স্বামীৰ সেৱাতে তেওঁ ৰত হৈ থাকিল। দিব্য 10,000 বছৰ আগত তপস্যা কৰিলে। সেই তপস্যাৰ সময়ত স্বামী সেৱাৰ দায়িত্বখিনি পালন কৰোঁতে নিজৰ জীৱন গ'ল, যৌৱন গ'ল, সুখ ভোগৰ বাসনাবিলাক যদি আছিল সিও গ'ল। যেতিয়াই স্বামীয়ে পুনৰ
তপস্যাৰ পৰা যেতিয়া মুক্ত হ'ল বা তেওঁৰ ধ্যান যেতিয়া বা তপস্যা যেতিয়া পূৰ্ণ হ'ল, তেতিয়া তেওঁ চকু মেলি দেখিছে যে হয়, এইগৰাকী নাৰী এনে এগৰাকী মহিয়সী নাৰী, যিগৰাকী নাৰীক মই বিধিবদ্ধভাৱে মই বিবাহ কৰিছোঁ, ধৰ্মক সাক্ষী কৰি মই তেওঁ ভাৰ্যাৰূপে তেওঁক মই গ্ৰহণ কৰিছোঁ। গতিকে স্বামী হিচাপে মোৰ দায়িত্ব কি? ভাৰ্যাৰ সমস্ত আশা আকাংক্ষাক মই নিশ্চয় মৰ্যাদা দিয়াটো দৰকাৰ আছিল, কিন্তু ইমান দিনে মই সেইখিনি কৰা নাছিলোঁ, কাৰণ ঈশ্বৰৰ লগত লীন হৈ থাকোঁতে সাংসাৰিক ধৰ্মৰ কথা মই পাহৰি গ'লোঁ। এতিয়া তেওঁ চিন্তা কৰিছিল যে মই যেনেকেই নহওক, মই এতিয়া তেওঁৰ মনোমত যিমানখিনি বাসনা আছে মই সেইখিনি মই পূৰণ কৰাব লাগিব। গতিকে তেওঁ আনন্দ মনেৰে নিজৰ ভাৰ্যাক তেওঁ এই বুলি আশ্বাস কৰিলে যে হে প্ৰিয়ে, তুমি মোৰ কাৰণে যিমান যি কৰিলা, এয়া আচলতে মোৰ কাৰণে নহয়, এয়া সমস্ত জগতৰ কাৰণে, দেৱ কাৰ্য সাধনৰ কাৰণে মনুষ্য জন্ম। তুমি ক'ব নোৱাৰাকৈ তুমি নিজকে মোৰ সেৱাৰ নামত উৎসৰ্গিত কৰি আচলতে দেৱ কাৰ্যৰ সাধনতহে তুমি ব্ৰতী হ'লা। এতিয়া মই তোমাক এগৰাকী নাৰী হিচাপে পাব লগা সমস্তখিনি মই তোমাক দিবৰ কাৰণে মই প্ৰস্তুত আছোঁ। গতিকে এগৰাকী নাৰীয়ে পতিৰ পৰা কি বিচাৰে? কাম আৰু বাসনাৰ জৰিয়তে নিজৰ মন বুদ্ধি বৃত্তিক এটা সুসময় ৰূপ দিয়াৰ প্ৰচেষ্টাটো কৰে। তাৰ জৰিয়তে সাংসাৰিক যিটো নীতি অনুসাৰে, সাংসাৰিক বিধি অনুসাৰে বংশ বিস্তাৰৰ দিশটোৰ কথা, মাতৃত্বৰ সোৱাদ লোৱাৰ আনন্দৰ কথা প্ৰত্যেকগৰাকী নাৰীয়ে কামনা কৰে। এতিয়া কৰ্দম ঋষিয়ে কৈছে মই তোমাৰ সমস্ত বাসনা পূৰ কৰিম। তেতিয়াহে নিজকে সম্বিত ঘূৰাই পাইছে দেৱহূতিয়ে, নিজকে চাইছে, চাই কৰি এতিয়া স্বামীৰ আগত তেওঁ পুনৰ নিবেদন কৰিছে, হে স্বামী, মই তোমাৰ সেৱাতে নিমজ্জিত থাকি মই নিজকে পাহৰি গৈছিলোঁ যে মোৰ ইন্দ্ৰিয় বাসনা আছে, ভোগ আছে, তৃপ্তি আছে, কিন্তু এতিয়াতো তুমি যে বিচাৰিলা যে তোমাৰ ইন্দ্ৰিয় বাসনা তৃপ্ত কৰিবৰ জোখাৰে মোৰতো শক্তি নাই, মোৰ সামৰ্থ্য নাই, মোৰ কোনো ইন্দ্ৰিয় বাসনাও নাইকিয়া হ'ল, দেহৰ ৰূপ সৌন্দৰ্য এই সমস্তবিলাক গ'ল, মই আপোনাৰ মনৰ বাঞ্ছাও কেনেকৈ পূৰণ কৰিম? ভাৰ্যাই স্বামীৰ ওচৰত নিবেদন কৰিছে, অথচ সেইখিনি সময়তো ভাৰ্যাই ভবা নাছিল যে মোৰ মনৰ বাঞ্ছা তুমি পূৰণ কৰা। সেই মুহূৰ্ততো ভাবিছিল তোমাৰ অন্তৰত সংসাৰৰ দায়িত্ব পালনৰ বাসনা জাগিছে, যাৰ কাৰণে এতিয়া তুমি মোৰ ওচৰত তুমি নিবেদন কৰিছা, কিন্তু মোৰ শক্তি নাই, মোৰ সামৰ্থ্য নাই, মই কেনেকৈ সাংসাৰিক ধৰ্ম ৰক্ষা কৰিম? তাৰপিছতে কৰ্দমে বুজিলে, হ'ব, তোমাৰ মনোমতৰ যিমানখিনি বাসনা মই পূৰণ কৰিবৰ কাৰণে যিমান পৰ্যায়লৈকে মই যাব লাগে সমস্তখিনি যাম, কেৱল তোমাৰ সমস্ত মনত সোমাই থকা বাসনাবিলাক মই সাকাৰ কৰি দিম। গতিকে তোমাক এটা গৃহ লাগে, তোমাক এটা সুন্দৰ দেহ লাগে। এগৰাকী নাৰীয়ে সাধাৰণতে প্ৰকৃতিৰ পৰা এইটোৱে বিচাৰে, গতিকে মই তোমাক দিম। যোগ বলেৰে তপ বলেৰে তেওঁ সমস্তখিনি প্ৰদান কৰিলে। বিন্দু সৰোবৰত স্নান কৰাৰ যোগেদি তেওঁৰ দেহটোকে সলাই পেলালে, সুৰক্ষী যুৱতীত পৰিণত কৰি পেলালে। ইন্দ্ৰিয় বাসনাই পুনৰবাৰ সক্ৰিয় ৰূপত তেওঁৰ দেহত বাস ল'লে। তাৰপিছতে স্বাভাৱিক ব্যৱস্থাৰ মাজেৰে এগৰাকী নাৰীৰ ইন্দ্ৰিয়ৰ আসক্তিবিলাকক এক বাস্তৱ ৰূপ দিয়াৰ চলেৰে এক মহালীলা চলিল, গগন বিহাৰ চলিল। তাৰপিছত আশ্ৰমলৈ ঘূৰি আহিল। গৃহবাসী জ্ঞান আৰু ধাৰণাৰে কৰ্ম কৰোঁতে কৰোঁতে 9টা বছৰত 9টা নৱগোটি কন্যাৰ জন্ম হ'ল। এক দেৱকন্যা ৰূপত সেই নৱগোটি কন্যাই যেতিয়া ডাঙৰ দীঘল হৈ এটা সময়ত বিবাহযোগ্য এটা অৱস্থা পাই গ'ল, আৰু তেতিয়াই কৰ্দম ঋষিয়ে কৈছিল যে মই এইখন সংসাৰত যিটো উদ্দেশ্যত মই জন্ম লৈছিলোঁ সেই উদ্দেশ্যৰ পৰা মই এতিয়া বিচলিত হ'লোঁ। মই ব্ৰহ্মযোগী হৈও মই আজি গৃহবাসী হ'লোঁ।
তোমাৰ মনৰ বাঞ্ছা আছিল, তুমি মোক এদিন মোক মনেৰে সৈতে স্বামীবৰণ কৰি থৈছিলা। গতিকে এইকাৰণে মই তোমাৰ লগত সাংসাৰিক ধৰ্ম পালন কৰিবলৈ যাওঁতে মই বহু বছৰ বহু দিন এতিয়া মই ঈশ্বৰৰ তপ কৰা নাই, সাধন কৰা নাই। ইয়াৰ আগতে মই যিমানখিনি তপ সাধন কৰি মই পুণ্য অৰ্জন কৰিছিলোঁ, সাংসাৰিক ধৰ্ম পালন কৰোঁতে মোৰ সমস্ত পুণ্য ক্ষয় হৈ গ'ল। হে দেৱী, এতিয়া তুমি মোক বিদায় দিয়া, কাৰণ সাংসাৰিক ধৰ্মৰ মতে তোমাৰ গৰ্ভলৈকে তোমাৰ সন্তান আহি গ'ল। গতিকে মোৰ কৰ্মটো শেষ, এতিয়া তুমি মোক বিদায় দিয়া, মই পুনৰ ভগৱন্তৰ ওচৰলৈ যাম। তেতিয়া এই দেৱহূতিয়ে সাংসাৰিক মায়াত মোহিত হৈ নিজৰ কথা চিন্তা কৰি ক'লে যে হে স্বামী, এতিয়া আপুনি মোৰ ওচৰৰ পৰা আঁতৰি গ'লে মোৰ কি হ'ব? আজি নৱগতি কন্যা মোৰ লগত আছে, কিন্তু নৱগতি কন্যা বিবাহযোগ্য হৈ আছে। তেওঁলোকে যদি এজন পুৰুষৰ লগত বিবাহ সূত্ৰে গুচি যায়, আপুনিও যদি মোৰ ওচৰৰ পৰা যদি বিদায় লৈ যায়, তেতিয়াহ'লে অকলশৰীয়া এগৰাকী নাৰীয়ে এইখন সংসাৰত কেনেকৈ সুখেৰে শান্তিৰে আনন্দৰে জীৱন যাপন কৰিব? মইতো নোৱাৰিম। গতিকে হে প্ৰভু, আপোনাৰ যি ইচ্ছা আপুনি কৰিব, কিন্তু মোক আপুনি অকণমান সময় দিয়ক। আৰু কিছুদিন আপুনি যদি মোৰ লগত থাকে, ঈশ্বৰৰ কৃপাত যদি কিবা কাৰণত যদি আমাৰ পুত্ৰ সন্তান এটা যদি জন্ম হয়, অন্তত এই পুত্ৰ সন্তানৰ মুখ চাই মই গোটেই জীৱনটো মই কটাব পাৰিম। তাৰপিছত আপুনি আপোনাৰ মতে যলৈকে যাই যাব, যি কৰে কৰিব, বাধা নিদিওঁ। আৰু তেতিয়াই কৰ্দম ঋষিয়ে তেওঁ কৈছিল, হে দেৱী, তুমি ধন্য, ময়ো ধন্য। তোমাৰ বাসনা যে জাগি গ'ল যে এতিয়া তুমি পুত্ৰ সন্তান এটা বিচাৰিছা, আৰু সেই পুত্ৰ সন্তানটো আহিবৰ কাৰণে স্বয়ং প্ৰভু ভগৱন্ত অপেক্ষা কৰি আছে, কিন্তু তেওঁ সুযোগ পোৱা নাই। গতিকে মই তোমাক উপদেশ দিওঁ, তোমাৰ ইচ্ছা অনুসৰি মই কিছুদিন থাকিম, কিন্তু মই এনেই নাথাকিম, তুমিও এনেই থাকিব নোৱাৰিবা। যদিহে তোমাক এটা পুত্ৰ সন্তান দৰকাৰ, যদিহে তোমাক ঈশ্বৰ পুৰুষক যদি পুত্ৰৰূপে পোৱাৰ বাসনাটো তোমাৰ সাৰ্থক হ'ব লাগে, এই মুহূৰ্তৰ পৰাই তুমি ঈশ্বৰক সাধনা কৰা, ঈশ্বৰক তপ কৰা, আৰু ময়ো ঈশ্বৰক তপ কৰোঁ। আৰু তেতিয়া স্বয়ং প্ৰভু ভগৱন্তে নিজে আহি তোমাৰ পুত্ৰৰূপে জন্মগ্ৰহণ কৰিব। এয়া দিব্য জ্ঞানী ব্ৰহ্ম পুৰুষ কৰ্দমে ভৱিষ্যতৰ সমস্ত বেদ দৰ্শন ভাৰ্যাৰ আগত প্ৰদান কৰি তেওঁ মন বুদ্ধিক স্থিৰ এটা ৰূপ দিবৰ কাৰণে তেওঁ প্ৰযত্ন কৰিলে। তাৰপিছতে দেৱহূতি আৰু কৰ্দমে ঈশ্বৰক সাধনা কৰিলে, আৰু এটা সময়ত স্বয়ং দিব্য পুৰুষ ভগৱন্ত তেওঁৰ গৰ্ভত আহি থিতাপি ল'লে। থিতাপি লোৱাৰ দিনাখনেই ব্ৰহ্মাকে আদি কৰি দেৱতাসকলে আহি দেৱহূতি মাতৃক উদ্দেশ্য কৰি উপলক্ষ কৰি ভগৱন্তক স্তুতি কৰি থৈ গৈছে। নিৰ্দিষ্ট সময়ত তেওঁৰ জন্ম হ'ল। জন্ম হোৱাৰ সময়তো সেই ব্ৰহ্মাকে আদি কৰি দেৱতাসকলে আহি তেওঁক ঈশ্বৰ পুৰুষ বুলি, ব্ৰহ্ম পুৰুষ বুলি তেওঁক সেৱা কৰিছে, সন্মান কৰিছে। স্বয়ং ব্ৰহ্মাই আহি পৰিচয় দিলে যে এয়াই হৈছে ঈশ্বৰ, তোমালোকৰ কাৰণতে তেওঁ আহি এইখন সংসাৰত এক মহালীলা কৰিবলৈ প্ৰযত্ন কৰিছে। গতিকে এওঁ যি কয় তাকেই তোমালোকে মানি চলিবা। এনেদৰে দিব্য জ্ঞান দিলে। আৰু কৰ্দম ঋষিও শেষত যেতিয়া চিনি পালে যে হয় এইজনে স্বয়ং পুৰুষ ভগৱন্ত, নিৰাকাৰ নিৰঞ্জন, যাৰ জন্মৰ প্ৰয়োজন নাই, যাৰ মৃত্যুৰ কোনো কাৰণ নাই, যে সেই পুৰুষজন আজি যেতিয়া মোৰ গৃহত আহিল, এইটোতো মোৰ গৃহ নহয়, সমস্ত সংসাৰখনেই তেওঁৰ। গতিকে তেওঁ যেতিয়া আহিল, মোৰ এইখন সংসাৰত মোৰ কাম নাই। গতিকে তেওঁক সেৱা কৰিছে, তুতি কৰিছে। তাৰপিছত কৈছে, হে প্ৰভু, বহুদিন হ'ল মই তোমাক তপ কৰা নাই, তোমাক ধ্যান কৰা নাই, তোমাক কোনো ধৰণৰ সেৱা পূজা কৰা পৰিৱেশ পোৱা নাই। মই মায়াত মজি থাকোঁতেই সমস্ত পাহৰি গ'লোঁ। তুমি যিহেতু
যিহেতু আহিলা এতিয়া আৰু মোৰ ভাবিব লগা নাই এইখন সংসাৰ তোমাৰ সংসাৰ তুমি কেনেকৈ চলাবা তুমি মোক কেৱল অনুমতি দিয়া মই যেন এই গৃহ সংসাৰৰ পৰা ওলাই গৈ পুনৰবাৰ মই তোমাৰ তপতে যেন মই লীন হৈ যাব পাৰোঁ তেতিয়া স্বয়ং প্ৰভু ভগৱন্ত কপিলে পিতৃক কৈছিল হে পিতৃ তুমি মোক এইখন সংসাৰলৈ অহাৰ যিটো সুযোগ দিলা এই সুযোগৰ কাৰণে তুমি গমেই পোৱা নাই তুমি যে আচলতে জীৱন্ততে মুক্ত হৈ গৈছা এতিয়াৰ পৰা তুমি কোনো কৰ্ম নকৰিলেও তুমি সমস্ত ফল তুমি পাই আছা তুমি যদি ইচ্ছা কৰা কৰ্ম কৰিবা ইচ্ছা নকৰিলেও তোমাৰ কোনো ক্ষতি নাই কাৰণ যিজনে এজন ঈশ্বৰ পুৰুষক জন্ম দিব পাৰে সেইজন পিতৃ জীৱন্ততেই তেওঁ মুক্ত তেওঁৰ জীৱন্ততে তেওঁ ধন্য তুমি সেইটো ৰূপ পাইছা তথাপিও তুমি আশা কৰিছা যে মোৰ নাম ল'ব লাগে গৃহ সংসাৰ ত্যাগ কৰিব লাগে তুমি যাব পাৰা কিন্তু তোমাক মই মুক্ত কৰাই দিছোঁ এটা কাৰণত কাৰণ তুমি মোক বিচাৰি তুমি তপ কৰিবলৈ বিচাৰিছা গতিকে তোমাক মই মুক্ত কৰাই দিলোঁ এতিয়া মায়া সংসাৰত স্বামী আৰু ভাৰ্যাৰ মাজত যিটো সম্বন্ধ থাকিব লাগে সেই সম্বন্ধ তুমি ছেট কৰিলা আৰু মই তাৰ দায়িত্ব ল'লোঁ মাতৃক মই কেনেকৈ বুজাই বঢ়াই তেওঁক মুক্তিৰ ব্যৱস্থাটো দিব লাগে মই সেইখিনি কৰিম তুমি কোনো চিন্তা নকৰিবা যেতিয়াই নিজৰ ভাৰ্যাক পুত্ৰৰ দ্বাৰা এনেদৰে আশ্বাসিত কৰাই পুত্ৰই যিটো দায়িত্ব স্বীকাৰ কৰিলে গতিকে সংসাৰৰ পৰা তেওঁ মুক্ত হৈ গুচি গ'ল তাৰপিছতেই দেৱহূতি মাতৃক স্বয়ং প্ৰভু ভগৱন্তই যিটো জ্ঞান দিলে যে তুমি মায়া সংসাৰত অকলশৰীয়া নহয় এই মায়া সংসাৰত তোমাৰ লগত কোন আছে যিজনক সাৰথি কৰিলে তোমাৰ কোনো ভয় শংকা সমস্তবিলাক নাইকিয়া হৈ যায় তেনেকুৱা দিব্য জ্ঞান দিলে আৰু সমস্ত জ্ঞান পোৱাৰ পিছত দেৱহূতি মাতৃয়ে জ্ঞান ভক্তি লগতে তেওঁ আধ্যাত্মিক পাৰমাৰ্থিক সমস্ত তত্ত্ব জানি নিজকো বুজিলে জগতকো বুজিলে ঈশ্বৰকো বুজিলে আৰু তাৰপিছত যেতিয়া ব্ৰহ্মজ্ঞান পাইছে সেই ব্ৰহ্মজ্ঞানৰ প্ৰকাশটো প্ৰমাণটো এতিয়া এই পদৰ জৰিয়তে তেওঁ দিবলৈ প্ৰযত্ন কৰিছে ইমান সময়ে প্ৰসংগক্ৰমে আমি বিষয়খিনি আমি আলোচনা কৰিলোঁ এতিয়া ইয়াত এতিয়া পদত যিখিনি উল্লেখ কৰিছে ইয়াৰ পিছৰ পৰা আমি যথাযথভাৱে আমি আলোচনা কৰিবলৈ যাম এটা পদত উল্লেখ কৰিছে যে তেওঁ স্বামী আজ্ঞা লৈ আজি পুত্ৰৰ লগত থাকি সেই পুত্ৰক যি ৰূপত এতিয়া তেওঁ চিনি পালে সৰ্বশেষত তেওঁ এতিয়া পদৰ জৰিয়তে কৈছে তেওঁ নিজৰ পুত্ৰ জ্ঞান কৰা নাই ঈশ্বৰ জ্ঞান কৰিছে কিন্তু কোনজন ঈশ্বৰ বুলি তেওঁ জ্ঞান কৰিছে কোনজন ব্ৰহ্মপুৰুষ বুলি জ্ঞান কৰিছে তাৰ স্তুতি বৰ্ণনা পদৰ মাজত সুন্দৰভাৱে প্ৰতিফলিত হৈছে তেওঁ কৈছে যে হে প্ৰভু তুমিয়েই সমস্ত জগত সৃষ্টি কৰিলা তুমি সমস্ত সংসাৰৰ তত্ত্বসমূহ সৃষ্টি কৰিলা তোমাৰ নাভি কমলতেই জন্ম হ'ল ব্ৰহ্মাৰ জৰিয়তে সমস্ত সৃষ্টিখন হ'ল আৰু এই পৰম ব্ৰহ্মপুৰুষ ভগৱন্তজন আজি মোৰ সন্মুখত তেওঁ ৰূপ লৈ আছে গতিকে তোমাক মই কৌটি কৌটি নিবেদন কৰিছোঁ তুমি যে প্ৰকৃততে মানুহ নহয় তুমি যে প্ৰকৃততে ব্ৰহ্মপুৰুষ হয় তেওঁ দিব্য জ্ঞানেৰে মাজেৰে আজি সেই প্ৰভু ভগৱন্তকে নিবেদন কৰি আৰু জগতক প্ৰমাণ দিবলৈ বিচাৰিছে যে আচলতে মোৰ পুত্ৰ কপিল হ'ব নোৱাৰে মোৰ পুত্ৰ কোনো হ'ব নোৱাৰে আৰু এওঁ কাৰোৱে পুত্ৰ হ'ব নোৱাৰে অকল মোৰেই নহয় কাৰণ তেওঁৱে জগতৰ পিতা তেওঁৱে জগতৰ মাতা তেওঁৱে সৰ্বস্ব গতিকে এই দিব্য পুৰুষজনে মহালীলা কৰি মহাকৃপা কৰি ভক্তক ৰক্ষা কৰিবৰ কাৰণেহে কাৰোবাৰ গৃহত আহি এনেদৰে অৱতাৰ ধাৰণ কৰে সেইজনক চিনি পোৱাৰ পিছত এতিয়া সেইজনক এতিয়া মহাতুতি কৰিছে